নমস্কাৰ সকলোকে পুনৰবাৰ মই ইউটিউব চেনেল সৌৰভজ্যোতিলৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টি মোৰ গাঁৱৰ পৰা আপোনালোকক দেখাবলৈ গৈছোঁ। আমাৰ জোনালী সংঘৰ উদ্যোগত শিৱ মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হৈ আছে এক বিশেষ অনুষ্ঠান আৰু এই অনুষ্ঠানভাগী হৈছে প্ৰতি বছৰে সকলো ৰাইজ এক লগ হৈ খুব ধুনীয়াকৈ এক অনুষ্ঠান আয়োজন কৰে। সেই অনুষ্ঠানভাগ হৈছে গাঁৱৰ ৰাইজে লগ হৈ এসাঁজ খোৱাৰ আয়োজন কৰে আৰু লগতে সন্ধিয়ালৈ এক নামৰ অনুষ্ঠান আয়োজন কৰে আৰু তাৰ লগতে যিসকল ছাত্ৰ ছাত্ৰীয়ে গাঁওখনলৈ সুনাম কঢ়িয়াই আনিলে 2024 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত শিক্ষাৰ্থীয়ে উত্তীৰ্ণ হৈ গাঁওখনলৈ সুনাম কঢ়িয়াই আনিলে তেওঁলোকৰ বাবেও সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হৈছে আৰু বা যিসকল বয়োজ্যেষ্ঠ ব্যক্তিয়ে সমাজৰ হকে অশেষ কষ্ট কৰি কৰ্মময় জীৱনৰ মহামূল্যৱান সময়খিনি সমাজ গঢ়াত অক্লান্ত চিত্তে নিজৰ দায়িত্বত নিবিষ্ট থাকি অঞ্চলটিৰ ভৱিষ্যত প্ৰজন্মৰ বাবে আগবঢ়োৱা অৱদান, সেই অৱদানখিনি সদায় জিলিকি থাকিবৰ বাবে জোনালী সংঘৰ এজন প্ৰতিষ্ঠাপক কৰ্মী লগতে আদৰ্শ কৃষক সমাজসেৱক হিচাপে যি নিস্বাৰ্থ ত্যাগৰ চানেকি দাঙি ধৰিলে তাৰ বাবে সম্বৰ্ধনা জনোৱা হয়। যিহেতু জন্মলগ্নৰে পৰা এজন আদৰ্শ সুনিপুণ কৰ্মৰাজী সংঘৰ ব্যক্তি হিচাপে লগতে উত্তৰ পুৰুষৰ বাবে সদায় আদৰণীয় আৰু অনুকৰণীয় হোৱাৰ প্ৰতিশ্ৰুতিবদ্ধৰে এই অনুষ্ঠানটি আয়োজন কৰা হয়। যি অনুষ্ঠানটি মহিমামণ্ডিত কৰে প্ৰতিজন ব্যক্তিয়ে, গাঁৱৰ প্ৰতিজন ব্যক্তিয়ে সহযোগ কৰে এই অনুষ্ঠান ভাগত আৰু সদায় আমাৰ এইদৰে জোনালী সংঘ জিলিকি থাকক, আমাৰ মন্দিৰ প্ৰাংগণ জিলিকি থাকক আৰু ভৱিষ্যতলৈ যাতে আমি এইদৰে আৰু আগবাঢ়ি গৈ থাকিব পাৰোঁ তাৰে কামনা কৰিছোঁ এই ভিডিঅ'টিৰ জৰিয়তে। আৰু জোনালী সংঘৰ প্ৰতিগৰাকী কৰ্মকৰ্তাক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। আৰু সেয়ে আপোনালোকক এই ভিডিঅ'টিৰ জৰিয়তে কিছু দৃশ্য দেখুৱালোঁ আৰু এইদৰে গাঁৱৰ প্ৰতিজন ল'ৰা ছোৱালী আগবাঢ়ি যাওক, সমাজখন নিকা হওক, সুস্থ হওক, তাকে কামনা কৰিছোঁ। আৰু সেয়াই আছিল আজি এই ভিডিঅ'টি। পুনৰ লগ পাই আছোঁ অন্য এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।